মই নুৰ আলম খান 1 নম্বৰ মাহাতলী জিলা পৰিষদৰ সদস্য পদত মনোনয়ন পত্ৰ দাখিল কৰিছোঁ AIDF দলৰ পৰা। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। এখন সুস্থ সবল শিক্ষিত আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে মই নিৰ্বাচন খেলিছোঁ। কেৱল মাত্ৰ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। মই মাহাতলী ZPCৰ সমূহ ৰাইজক কৰজোৰে অনুৰোধ জনাইছোঁ আপোনালোকে মোক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আশাবাদী। কাৰণ এখন সুস্থ সবল আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়িবলৈ ৰাইজৰ সহায় সহযোগিতা লাগিব। আৰু মই কথা দিছোঁ ৰাইজে যদি মোক বিপুল ভোটত উইন কৰে বা জয়যুক্ত কৰে আপোনালোকৰ সেৱাতে মই নিযুক্ত থাকিম আৰু এখন সুস্থ সবল শিক্ষিত সমাজ গঢ়িম। এইটো মই প্ৰতিশ্ৰুতি দিছোঁ, এইটো মই কথা দিছোঁ। মানে মই যিমান পাৰোঁ মোৰ একদম শেষলৈকে যুঁজি যাম, এখন সুস্থ সবল আৰু শিক্ষিত সমাজ গঢ়িম। ধন্যবাদ।